কেইদিন আগতে আমি উল্লাস কৰি উঠিলোঁ, কিন্তু আজি আৰু এটা আমাক সদায় কমাই যে আমাক চোতা লাগে নহয়, মানে সেইটো কাৰণে আমি সদায় সিদিনাখন বাইদেউৰ জন্মদিন আছিল বুলি শুনিলোঁ। বাইদেউ মোক কিন্তু বাৰে বাৰে কৈছে মোৰ জন্মদিনৰ পাৰ্টি নহয়, মোৰ পাৰ্টি আৰু মোৰ ছোৱালীয়ে ভাল ৰিজাল্ট কৰিছে আৰু মই নাটক জীৱনত প্ৰথম কৰি খুব নাটকত ক্লেপ পাইছোঁ। নাটক বোলে খুব ক্লেপ পাই বাইদেউ খুব ফূৰ্তি, আৰু সেইকাৰণে বাইদেউ কিন্তু আজি আমাক লগ হ'ব, মানে আজি আমাৰ গেট টুগেডাৰ, আমি চবেই লগ হ'ম আৰু বাইদেউক আমাক পাৰ্টি দিব বুলি কৈছে। পাৰ্টিটো বাৰু পিছত কথা, আমাক চোতাহে লাগে আমি মানে লগ হোৱাৰ কাৰণে। আৰু মই প্ৰথমতে বাইদেউক জন্মদিন বুলি মাতিছোঁ আমাৰ ওচৰত, আমাৰ সন্মুখত আহক বাইদেউ। বাইদেউ কিন্তু সদায় ধুনীয়া হৈ থাকে, সদায় আমাক উৎসাহ দিয়ে, ফূৰ্তি সদায় থাকে বাইদেউৰ মনত, আৰু বাইদেউহঁতৰ সকলো উৎসাহতে আমি উল্লাসে জীয়াই আছে। বাইদেউক আমি এখন বাইদেউ অকমান মৰম যাইছো আমি। ঠিক আছে, মই এতিয়া মাইক্ৰফোনটো বেলেগৰ হাতত দিছোঁ, কোনে আহে বাইদেউকে দি দিওঁ মাইক্ৰফোনটো। বাইদেউ কওক অকমান, বাইদেউ বাইদেউকে কৈছে। মই নলবাৰীৰ ছোৱালী, মোৰ দেউতা দামোদৰ গোস্বামী। মই নলবাৰীতে ডাঙৰ দীঘল লৈছোঁ, ইয়াতে নলবাৰী কলেজত পঢ়িছোঁ, নলবাৰী ছোৱালী হাইস্কুলৰ ষ্টুডেণ্ট। তাৰপিছত মই মাষ্টাৰ ডিগ্ৰী কৰিছোঁ 88ত। বৰ্তমান বিয়াপুৰৰ পৰা আহি নলবাৰী স্থায়ী বাসিন্দা, আৰু এতিয়া মোৰ প্ৰায় 60+। কিন্তু যোগাত আহি মই বহুত সৰু হৈ গৈছোঁ, ইয়াত আহি বহুত ভাল লাগিছে, বহুত প্ৰেৰণা, হাঁহি, আৰু আমি এতিয়া নিজৰ ঘৰৰ দৰে আটাইবিলাকে মিলিজুলি থাকি ৰুমিৰ আনুগত্যত আৰু আগবাঢ়ি যাম বুলি আশা কৰি মই সামৰিলোঁ। নমস্কাৰ। মোৰ নাম নিৰুপমা গোস্বামী, আৰু বিবাহতে মই নিৰুপমা গোস্বামী শৰ্মা, মোৰ হাজবেণ্ড ডাক্তৰ বৰদাকান্ত শৰ্মা। মৰম দিব আমাৰ ফালৰ পৰা মিনু বাইদেৱে। ৰ'ব এক ছেকেণ্ড, মই কেমেৰা অন কৰি দি আছোঁ। সকলোৰে মৰমৰ বাইদেউ, আমাৰ শিক্ষাগুৰু ভূমি বাইদেৱে বাইদেউ মৰম যাচিছে। বাইদেৱে এটা কবিতা আবৃত্তি কৰিব। চৰি, এই উল্লাসৰ চোতালখন কিমান যে শুৱনি। কিছু সময় আগতে ইয়াতে যোগাসন কৰি মহিলাসকলে নিৰোগী হোৱাৰ এটা ব্যৱস্থা লৈছে। এতিয়া আৰু উল্লাসতেই আনন্দৰ খোৰাক, হাঁহিৰ খোৰাক আমাৰ অতি শ্ৰদ্ধাৰ, অতি মৰমৰ বাইদেউ নিৰুপমা গোস্বামী বাইদেউৰ আজি শুভ জন্মদিন। এই চেগতে মই তেখেতলৈ মই শত সহস্ৰ প্ৰণাম যাচিছোঁ, লগতে হিয়া ভৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। বাইদেউ আৰু আগবাঢ়ি যাওক, বাইদেউ নিৰোগী হওক, বাইদেউ আমাৰ আদৰ্শ হওক, বাইদেউ আৰু এনেদৰে সুন্দৰকৈ থাকি বয়সেন কমাই ৰাখি আমাৰ নলবাৰী ৰাইজৰ অতি মৰমৰ বাইদেউ হৈ থাকক। আজি জন্মদিনৰ এই শুভ মুহূৰ্তত বাইদেউলৈ মইও তুলিম। মই যাচিছোঁ বাইদেউলৈ শত সহস্ৰ প্ৰণাম, মই যাচিছোঁ বাইদেউলৈ শত সহস্ৰ শ্ৰদ্ধা। বাইদেউ আপোনাৰ দৰে যাতে আমিও আগুৱাই যাব পাৰোঁ, এই উল্লাসৰ চোতালখন আমি যাতে সদায় শুৱনি কৰি ৰাখিব পাৰোঁ। আমিও নলবাৰীৰ মহিলাসকলে যাতে এটা ৰবি ভট্টাচাৰ্যৰ জৰিয়তে আদৰ্শৱান হয়, একত্ৰিত হয়, নিৰোগী হয় আগুৱাই যাব পাৰে। ধন্যবাদ। দীপিকা বাইদেউ।
সদায় জুম্বাত আগত থাকা মোতকেও আগত মই চবতকে পিছত বাইদেউ চবতকে আগত আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউৰ শুভ জন্মদিন উপলক্ষে আজি মই কাৰণ বাইদেউ সদায় আমাৰ অতি মৰমৰ আমাৰ জ্যেষ্ঠা অগ্ৰজা বাইদেউ এইগৰাকী বাইদেউৰ জন্মদিনত এটা অভিনন্দন জনাবলৈ পাই নিজকে অংশীদাৰ কৰিবলৈ পাই আজি মই খুবেই সৌভাগ্যৱান বুলি ভাবিছোঁ আমি সকলোকে মোৰ জৰিয়তে সকলোৱে হৈছে সৌভাগ্যৱান গতিকে বাইদেউৰ আজি শুভ জন্মদিনটোত জন্মদিন গ'ল বাৰু সিদিনাখন উইচ কৰিছোঁ বাইদেউ আজি লেট কাৰণে তথাপিতো আজিও বাইদেউক আকৌ এবাৰ কৈছোঁ শুভ জন্মদিন বুলি বাইদেউ সুখলে থাকক মই এটা বাইদেউৰ কাৰণে এটা দুশাৰীমান এনে কবিতা লিখি আহিছোঁ কবি মই নহওঁ কেতিয়াও মই কবি নহয়ে এনেই আৰু কথা বাৰ্তাহে কৈ থাকোঁ বেছিকৈ ভাল পাওঁ কাৰণ সৰুতে মোৰ এটা বদনাম আছিল মই অকণমান নিজৰ কথা কওঁ আৰু তোলাই কবিতাটো বেছি দীঘল নহয় কিয় কম মই কবি যে নহয় তেনেকুৱা কথা এটাত কম কবি যে হয়ো তেনেকুৱা কথা এটাত কম মই ঠিক এল পি স্কুলত পঢ়ি থাকোঁতে অলপ উৎপতীয়া আছিলোঁ উৎপতীয়া মানে আছিলোঁ আৰু উৎপতীয়া আৰু তেতিয়া আমাৰ টিভি চিভি নাছিলতো লগৰীয়াৰ লগত অলপ মানে মোৰ বাইদেউ মোতকৈ 2 বছৰে ডাঙৰ বাইদেউৰ লগত অনবৰতে কাজিয়া কৰি থাকোঁ মই বেছি কাজিয়া কৰোঁ তাই নকৰে তাই এৰি দিয়ে কিন্তু মই কাজিয়া কৰোঁ এবাৰ বাইদেউৰ বিৰাট মানে অসুখ হ'ল মই তেতিয়া এল পিত পঢ়োঁ মই 2ত পঢ়োঁ তাই 4ত পঢ়ে এনেকুৱা অৱস্থাত তাইৰ বিৰাট অসুখ হ'ল মানে টাইফয়েড হ'ল হৈ পোৱাৰ কাৰণে মায়ে তাৰমানে তাইক এনেকুৱাকৈ চাব লগা হ'ল মোক চাব নোৱাৰে তাতে মোৰ উৎপতীয়া তাতে কৰিলে কি খুৰাৰ ঘৰ মানে গুৱাহাটীৰ জ্যোতিনগৰত খুৰাই আহি খুৰা খুৰী আহি মোক লৈ গ'ল এই লৈ যাম খুৰাৰ মোৰ লগৰে এজনী ছোৱালী আছিল লৈ গ'ল তাত থাকিলোঁ এল পি স্কুল 2 বছৰ তাতেই পঢ়িলোঁ মই এল পি পাছ কৰিলোঁ তাৰে পৰাই ঘৰত আৰু পঢ়া নহ'ল সেই পঢ়ি থাকোঁতে তাতেও যে উৎপাত কৰি থাকোঁ এনে উৎপতীয়া নহয় গতিকে তাতে এবাৰ খুলি কৰিলে কি মানে জ্যোতিনগৰত আছোঁ শিলপুখুৰীত এজন বাবা আছিল মানে বাবাজনে ভৱিষ্যতৰ কথা কৈ দিব পাৰে তেনেকুৱা মানে খুৰীয়ে ভাবিলে কি খুৰা অফিচত যোৱাৰ পিছত খুৰাই এইবিলাক নামানে গতিকে খুৰীয়ে এদিন কৰিলে কি আমি দুজনীক লৈ তাৰমানে খুৰাৰ ছোৱালীজনী আৰু মই সমনীয়া 2গৰাকীকে লৈ খুৰী এদিন গৈ পালে শিলপুখুৰী সেই বাবাজনৰ ওচৰত গৈ পাই বাবাৰ ওচৰত গৈ পাই বাবা যেতিয়া অসুস্থ বাবাৰ এই যাওঁ অৱস্থা আৰু এনেকুৱা তাৰমানে মানে 90 বছৰৰ ওচৰা-ওচৰি হৈছে বাবাগৰাকী মোৰ নামটো ঠিক মনত নাই তেতিয়া তাৰমানে বাবাই তাৰমানে তাইক আগে চালে তাই চাই তাইক ক'লে তাইক কিছুমান কথা ক'লে ফলিছে হয় কিন্তু আজিও ফলি আছে তাইৰ কথাখিনি যিখিনি কৈছিল আৰু তাৰপিছত মোৰ হাতখন দিলে হাতখনত ধৰি ক'ব মোৰ হাতখন ঠিক ধৰিছে ধৰি পেলাই মোক বহিব দিছে বিচনাখনত বহি ক বুলি কোৱাৰ পিছত তাৰমানে বুঢ়াজন চেঞ্চলেছ হৈ গ'ল মানে বাবাজনৰ আৰু একো কোৱা নহ'ল তাৰমানে মোৰ বিষয়ে একোৱেই কোৱা নহ'ল ক বুলি ক'লে ক এনেকৈ কৈ তাৰমানে বাবা চেঞ্চলেছ হ'ল তাৰপিছত খুৰীৰ অলপ অশান্তি মানে ছোৱালীজনী ক'লে মোৰ একো কোৱাই নহ'ল হ'লেও আহি ঘৰত ক'লে ঘৰত আহি কোৱাৰ পিছত মোৰ দাদা বাইদেউ আছিল দাদা বাইদেউ চবেই মোক জোকালে এই তাৰমানে কি হ'ল ক বুলি কৈছে নহয় এই মানে বিৰাট মানে দুষ্ট কচুগুটি এই তাৰমানে বিৰাট মানে বদমাছ হ'ব ভৱিষ্যতেও সেইকাৰণে এই কটো মানে বাকীখিনি কোৱা নহ'ল মানে এই কণ্ডল কৰি ভাল পোৱা যে এই তাৰমানে সেইখিনি কোৱা নহ'ল এই মানে বিৰাট কণ্ডলীয়া হ'ব তেনেকুৱাকৈ ক'লে তাৰপিছত বাকী কিছুমানকে তাৰমানে অন্যবিলাকেও তেনেকুৱাকৈ ক'লে যে নহয় কান্দুৰি হ'ব নহয় এই কলি হ'ব এই কলাটো এই কলি সেইকাৰণে এই মানে তেনেকুৱাকৈ কৈছে মই ঘৰখনৰে মোৰ কলা দেই আমাৰ ঘৰখনৰ বাকীবিলাক বগা মোৰ কলা আছিল সৰুৰা বুজি এই কলি যে সেইকাৰণে এই কটো কৈ বাকীখিনি ক'ব নাপালে খুৰীৰ বৰ বেয়া লাগিল চবে যে জোকালে মই অকণমান অলপ মানে কান্দো হৈছোঁ আৰু তেতিয়া খুৰীয়ে মোক সান্তনা দিবৰ কাৰণে নেকি এনেকুৱাকৈ ক'লে কলিও নহয় আৰু কান্দুৰিও নহয় আৰু কচুগুটিও নহয় এই কবি হ'ব ভৱিষ্যতে এতিয়া খুৰীৰ কথাটো ফলিল নে নফলিল মই নাজানো কিন্তু খুৰীৰ প্ৰতি সন্মান জনাই মই এটা সৰুকৈ হ'লেও চুৰচুৰীয়াকৈ হ'লেও মই চেষ্টা এটা অব্যাহত ৰাখিছোঁ সেই সৰু কালৰে পৰা আৰু সেই অজুহাততে আজিও মই বাইদেউৰ কাৰণে কিনো দিম মানে মই মানে এইফালৰ পৰা সকলো ফালৰ পৰা দৰিদ্ৰ বুলিয়ে ক'ব লাগিব কিন্তু ইয়াত অকণমান চেষ্টা কৰিছোঁ চেষ্টা কৰি মই অকণমান দুশাৰীমান বাইদেউৰ প্ৰতি শ্ৰদ্ধা জনাই মৰম জনাই ভক্তি জনাই দুশাৰীমান লিখি আনিছোঁ কি লিখিছোঁ নাজানো শুনিব মন দি
একো কবিতা নহয় আৰু মোৰ নোলালেহেঁতেন মোৰ মানে তাগিদাতহে ওলাই মই এনে কবি নহয় বুলি এইকাৰণে কৈছোঁ যে এনে কবিতা লিখোঁ বুলি মই নিলিখোঁ কোনোবাই যদি মোক তাগিদা দিয়ে যে আপুনি কালি বুখাৰী হ'লেও লিখি আনিবই লাগিব কালি মোক এইটোৰ জন্মৰ আঁৰত এইটো যদি মোৰ কিবা হৈছে কিবা এটা যদি হৈছে যদিও মই নিৰু বাইদেউলৈ লিখিছোঁ এইটোৰ কিন্তু গোটেইখিনি ক্ৰেডিট যাব ৰুমি ভট্টাচাৰ্যলৈ কাৰণ তেখেতে মোক তাগিদা দিছে তেখেতে মোক কৈছে কালি আপুনি লিখিবই লাগিব আজি বহুতে হৈছে ৰাতিপুৱা মানে যোগালৈ নহাৰ কাৰণে সেইটো কাৰণে নহয় মই সোমবাৰে এনেই অকণমান মানে হেলা কৰোঁ অহাৰ কাৰণে মোৰ অলপ পাৰ্চনেল প্ৰব্লেম আছে মই ৰাতিপুৱা এইটো সময় দিব পৰা নাই মই দুপৰীয়া ভাত বনাবলৈ গৈ লিখি আছোঁ ভাত বনাই আছোঁ ভাজিত এবাৰ যদি লাৰু এইটো এলাইন লিখোঁ এনেকৈ লিখিছোঁ মই তাগিদাত লিখিছোঁ তাৰ কাৰণে ৰুমি ভট্টাচাৰ্যৰ তালৈ তাৰমানে গোটেই ক্ৰেডিটখিনি যাব মোক নালাগে ক্ৰেডিট যি নহওক এইবাৰ বাৰু মই পঢ়িছোঁ আবৃত্তিকাৰো নহয় মই আবৃত্তি কৰিব নোৱাৰোঁ তথাপিতো মই নিজে জন্ম দিয়া শাৰীকেইটা মই এনে আওৰাম পঢ়িছোঁ বাৰু আমাৰ অতিকৈ মৰমৰ মই লিখাখিনি গোটেই পঢ়িম আমাৰ অতিকৈ মৰমৰ আৰু শ্ৰদ্ধাৰ নিৰুপমা গোস্বামী শৰ্মা বাইদেউৰ শুভ জন্মদিনত প্ৰীতি ভৰা শুভেচ্ছাৰে মোৰ এই প্ৰয়াস কবিতাটোৰ শিৰোনাম জীৱনৰ সুগন্ধি ঢৌ আপুনিতো নহয় অপৰাজিতা অথবা নহয় পাৰিজাত তথাপিও আপুনি ফুলিব বিচাৰে এপাহ ফুল হৈ আমাৰ হিয়াত আপুনিতো নহয় জোনাক নহয় আকাশৰ তৰা তথাপিও জিলিকাব বিচাৰে উল্লাসৰ ৰসৰা আপুনিতো নহয় সাতৰঙী ৰামধেনু নহয় ভানুৰী কিৰণ তথাপিও দিব বিচাৰে সুখৰ উজ্জ্বল কিৰণ আপুনিতো নহয় অভিনেত্ৰী আপুনিতো নহয় অভিনেত্ৰী আপুনিতো নহয় অভিনেত্ৰী নহয় জোনাকী বৰুৱা তথাপিও অভিনয়েৰে হৈ থাকিল যাওঁতি যুগমীয়া চিৰ সেউজীয়া আপুনিতো নহয় নৃত্যাশ্ৰী নহয় বহাগৰ এপাহ প্ৰস্ফুটিত কপৌ তথাপিও নৃত্যৰে বিয়পাই দিব পাৰিছে প্ৰত্যেকৰে জীৱনত উল্লাসৰ বাকৰিত সুগন্ধি ঢৌ আপুনিতো নহয় কথা চহকী অথবা গপতে হৈ থকা গঙাটোক জনী আপুনি অনুপমা আপুনি নিৰুপমা গভীৰ মমতাময় আমাৰ অনুপ্ৰেৰণা সুহাসিনী আমাৰ উল্লাসৰ মোহময়ী ৰাণী সঞ্জীৱনী হে মহান অগ্ৰজা আপুনি সদায় হওক যশস্বী হওক আপোনাৰ দীপ্তিয়ে যেন সহস্ৰজনক পোহৰাই তোলে শুভ জন্মদিন ভট্টাচাৰ্য বাইদেউ আপোনাক মোৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ সঁচাকৈ আপুনি সেই পুৰণি দিনৰ কথা মনত পেলাই দিলে কচুগুটি আৰু আছিল কি যে মই কবিও নহয় কলাও নহয় কবি আৰু কবি নহয় কিন্তু আপুনি কবি নহয় যদি কি হ'ল বাৰু ইমান সুন্দৰ উপমাৰে নিৰুপমা বাইদেউৰ আজি জন্মদিনটো আপুনি মানে পালন কৰিব ওলাইছে সকলোকে ইমান উৎসাহ যোগাইছে কবি নহয় কিন্তু বাইদেউৰ আদৰ্শৰে উৎসাহিত হৈ আপুনি ইমান সুন্দৰ কবিতা এটা লিখি আনিছে নহয় যে বাইদেউ এই ক্ষেত্ৰত আপুনি তেখেতক কি ক'ব তাকে দীপিকা মোৰ ভণ্টিৰ দৰে তাই ইমান ধুনীয়াকৈ যি কবিতা মোৰ কাৰণে লিখিছে ইয়াৰ মই যোগ্য হয়নে নাজানো কিন্তু দীপিকা বহুত ধন্যবাদ আজিলৈ মানে এনেকুৱা উপমা এনেকুৱা ব্যক্তিত্বৰে কোনেও মোক হেৰি কৰা নাই দীপিকা এইখিনি কৰাৰ বাবে দীপিকাক মই বহুত ধন্যবাদ এতিয়া পাপৰি বায়ে এটি আৰু কবিতা আবৃত্তি কৰিব এয়া চবতছে ধুনীয়া লগা মোৰ বাইদেউ পাপৰি বাই পোনপ্ৰথমে মই নিৰু বাইদেউক এই ছবিখনত বিচাৰিছোঁ বাইদেউ এই ছবিখনত বিৰাজ কৰিব লাগে অকণমান আহক বাইদেউ নহয় বাইদেউ আৰু
নিৰু বাইদেউলৈ মই উপজা দিনৰ অনেক আন্তৰিক ধন্যবাদ অভিনন্দন জনালোঁ আৰু লগতে বহু মৰম যাচিলোঁ। বাইদেৱে সদায় সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক আৰু বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। বাইদেৱে যেনেকৈ উল্লাসত পোহৰ বিলাই আছে সদায় তেনেকৈ পোহৰ বিলাই থাকক। অকণমান আজি কিবা এটা বাইদেউৰ কাৰণে লিখিব চেষ্টা কৰিছিলোঁ, নাজানো কি হৈছে, মনৰ কথাখিনি অকণমান প্ৰকাশ কৰিব বিচাৰিছোঁ। অকণমান বকচোন আপোনাৰ প্ৰথমতে মই দিম অহা নাই কিন্তু আহিব আৰু এইটো বাইদেউ যে চলিছে আহিব তথাপিও আমি ৰাখোঁ। কবিতাৰ শিৰোনাম আপুনি ভালেই থাকক নিৰুবা, আপুনি ভালেই থাকক। সুখ অশান্তি বাধা বিঘিনি ধুমুহা গাজনি সকলো নিলগাই আপুনি মাথো ভালেই থাকক। আপুনি ভালেই থাকিলে শৰৎ বসন্ত আহিব, শেৱালি কপৌ ফুলিব, পক্ষীয়ে গীত জুৰিব, জোনটিও মিচিকি হাঁহিব। শাশ্বত হাঁহিৰে আপুনি সদায় হাঁহি থাকক। আপুনি ভালেই থাকক। আপোনাৰ হাঁহি দেখিলে বিষাদ বেদনা আঁতৰি পলাব। আপুনি যলৈকে যায় তাতে হোৱা এপাহ হাচনাহাৰা আপোনাৰ সুগন্ধিৰে চৌপাশ সুবাহিত হ'ব। আপুনি ভালেই থাকক। মোৰ ভাল লগা বেয়া লগা বুলিবলৈ একো নাই, মাথো আপুনি ভালেই থাকক। আপুনি ভালি থাকিলে সুখৰ নিজৰা আজীৱন হৈ যাব। আপুনি ভালেই থাকক। আপুনি ভালেই থাকক নিৰুবা, আপুনি ভালেই থাকক। ধন্যবাদ পাপৰি, তোমাৰ কবিতা ভাল লাগে। মই যিমান পাৰোঁ সিমান তোমাৰ মানি চলিবলৈ চেষ্টা কৰিম। ধন্যবাদ। নমস্কাৰ সকলোকে। আজি আমাৰ আটাইতকৈ মৰমৰ নিৰু বাইদেউ মানে মোক সদায় উৎসাহ দি আছে নাটক লিখিব লাগে, নাটক লিখিব লাগে। নাটকৰ মুখ্য চৰিত্ৰ দিছো মই আৰু ধুনীয়া কৰিছে। গতিকে বাইদেউ খুলি দেখুৱাব। মই তেখেতক এটা সৰু উপহাৰ দিছোঁ আৰু তেওঁৰ এটা গল্প এটা লিখি আনিছোঁ। ধন্যবাদ আইমণি, বহুত ধন্যবাদ। এতিয়া মই বাইদেউৰ কাৰণে গল্পটি পাঠ কৰিম। গল্পটিৰ নাম হৈছে অভিমান। কিনো কৰিছ? মালতীয়ে হেহাই হেহাই মৰমেৰে সুধিলে। তোমাৰ ফটো লৈছো। মণিমেলাই মৰমেৰে ক'লে, আৰু কিমান ফটো উঠাবি? এইবোৰ মোৰ অলপো ভাল নালাগে। ৰবা, আৰু দুখনমান আছে। ফটোকে কুপি উঠি মণিমেলাই মালতী সুধিলে, আচ্ছা বৰমা, তুমিতো পঢ়া শুনাত বৰ চোকা আছিলা, ৰিজাল্টবোৰো হেনো খুব ভাল হৈছিল। তেনেহ'লে তুমি চাকৰি বাকৰি কিবা এটা নকৰিলা কিয়? এনেকৈনো ঘৰত সোমাই কিয় থাকিলা? মোৰ পাপা খুৰাহঁতক তুমি ইমান ধুনীয়া সংস্কাৰ দিলা, তুমি কিবা এটা কৰি ব্যস্ত থাকিব পাৰিলা হয়। মালতীয়ে মণিমালালৈ বৰ আগ্ৰহেৰে চালে। মনৰ মাজত মাথো ঘূৰ ফুৰালে। চাকৰি চাকৰি। মালতীৰ বহুত কথা মনলৈ আহিল। মালতী পঢ়া শুনাত বহুত চোকা ছোৱালী আছিল। ক্লাছত তাই শিক্ষকসকলৰ বৰ মৰমৰ ছাত্ৰী আছিল। মালতীৰ এটা বৰ ডাঙৰ হেঁপাহ আছিল, তাই অসমীয়া বিভাগৰ অধ্যাপিকা হ'ব। কলেজৰ ল'ৰা ছোৱালীক অসমীয়া শিকাব। অসমীয়া বিষয়টো মালতীৰ বৰ প্ৰিয় বিষয়। সেয়েহে তাই বৰ হেঁপাহেৰে পঢ়া শুনা কৰি BA পাছ কৰিলে। মনত আশা কেনেদৰে কৰিব, নহ'লে তাই কলেজত চাকৰি নাপাব নহয়। বৰ উৎসাহেৰে তাই পঢ়াত লাগিল। পিছে মালতীৰ এই হেঁপাহত আউল লাগিল। মালতীয়ে নজনাকৈয়ে দেউতাকে তাইক এজন চৰকাৰৰ উচ্চ পদস্থ বিষয়ালৈ বিয়া দিবলৈ ঠিক কৰিলে। মালতীক এবাৰলৈও সোধা নহ'ল বিয়াত তাইৰ মন আছেনে নাই। বিয়াৰ নাম শুনি মালতীয়ে দেউতাকক বহুতো কাপোৰ কালি কৰিলে, কিন্তু দেউতাক অলৰচৰ।
হ'ব আৰু তোৰ পঢ়া ছোৱালী মানুহ বয়স বাঢ়ি গ'লে ল'ৰা পোৱাটো টান তাতে ল'ৰাটো বহুত ডাঙৰ ঘৰৰ চাকৰিও কৰে গতিকে তোৰ ইয়াত আপত্তি নৰজে মালতীৰ হেঁপাহবোৰ ফুলি হাত হৈ গ'ল তথাপিও তাইৰ মনত সাহস দিলে বিয়াৰ পিছত তাই গিৰিয়েকক সকলো ক'ব আৰু তাইৰ হেঁপাহবোৰ পূৰণ কৰাৰ বাবে তেখেতক অনুৰোধ কৰিব মনত বহুতো আশা থোপ খুৱাই মালতী বিয়াত বহিলে ফুলসজ্জাৰ নিশা মালতীয়ে গিৰিয়েক প্ৰণৱক মনৰ কথাবোৰ খুলি ক'লে কিন্তু প্ৰণৱে তাইৰ মনৰ কথাবোৰ শুনিও নুশুনাৰ দৰে ক'লে চোৱা তুমি এতিয়া মোৰ পত্নী মই তোমাক বিয়া কৰাই অনাৰ উদ্দেশ্যই হ'ল মোৰ ঘৰখন চম্ভালা মোৰ ভাইটি ভণ্টিহঁতক চম্ভালা মোৰ মা দেউতাক চোৱা চিতা কৰা মোৰ ঘৰখনত ইমানো অভাৱ হোৱা নাই যে মই তোমাৰ উপাৰ্জনেৰে খাম তুমি মোৰ আগত আৰু এইবোৰ কথা নক'বা মালতী জয় কৰি গ'ল মনৰ হেঁপাহবোৰে তাইৰ অভিমানৰ ৰূপ ল'লে খং ক্ষোভ আৱেগত মালতী গুজৰি উঠিল তাই নিৰূপায় লাহে লাহে তাই নিজকে এজনী সুগৃহিণীৰ ৰূপত ধৰা দিলে এতিয়া মালতী এজনী সুগৃহিণী এজনী লক্ষ্মী তিৰোতা ঘৰৰ মানুহবোৰে প্ৰণৱক হাঁহি হাঁহি কয় হেৰ প্ৰণৱ তই কিন্তু বৰ ভাল বোৱাৰী এজনী ঘৰলৈ আনিলি দেই বোৱাৰীয়ে ঘৰৰ পৰিৱেশে সলনি কৰি পেলালে প্ৰণৱৰ হাঁহি উভয় নলি পত্নীকাৰ তহঁতে নাজান নেকি মই তেওঁক এনেই বিয়া কৰোৱা নাই নহয় মোৰ পচন্দ নাখো নেকি সকলোৱে মালতীৰ প্ৰশংসাৰে উপচাই পেলায় আৰু মালতী তাইৰ মাথোন এটি চাবি দিয়া পুতলা হাঁহিব দিলে হাঁহে নহ'লে নাহাঁহে কিন্তু কোনেও তাইৰ মনৰ কথা বুজিবলৈ চেষ্টাই নকৰে তাইৰ মনৰ মাজত থকা অভিমানবোৰে তাইকে হাঁহে মালতী অসহায় আজি তাইৰ পংগু তাই একো কৰিবও নোৱাৰে হাঁহিবও নোৱাৰে কান্দিবও নোৱাৰে বৰ্মা বৰ্মা মণিমালাৰ মাতত মালতী উচপ খাই উঠে তাইলৈ চাই মালতীয়ে এটা হাঁহি মাৰিলে ইমানকৈ চিন্তা কৰি নাথাকিবাচোন ডাক্তৰে তোমাক চিন্তা কৰি ব্ৰেইনত ষ্ট্ৰেছ ল'বলৈ মানা কৰিছে নহয় মণিমালাৰ কথা মালতীয়ে একো নামাতিলে মাথো খোলাকি খিৰিকীখনেৰে বাহিৰলৈ চাই গ'ল বাহিৰৰ আৱৰণবোৰে মালতীৰ অভিমানবোৰক আঁকোৱালি ল'লে মালতীয়ে বৰ ডাঙৰ অভিমান কৰিলে বৰ্মা নিথৰ হৈ পৰি থকা মালতীক চাই মণিমালাই চিঞৰি দিব খুজিছে নোৱাৰিলে খুব হেঁপাহেৰে বাহিৰৰ পিনে চাই থকা মালতীৰ চকুহাত মণিমালাই লাহেকৈ জপাই দিলে মাছ দেখা কোনোবা এজনে গুণগুণাই বাহিৰত গাই গ'ল পৰিচালনা আৰু আমাৰ জোনালীৰ অভিনয়ৰে নাটক লাকি বেম্বো যাতে আপোনাৰ লাইফটো লাকি হৈ থাকে কিবা এটা কৰিম বুলি পাপৰিবাৰে মানে ইয়াতে ক'লে মই জাষ্ট মানে অকণমান আপোনালোকৰ ওচৰত তাৰ কাৰণে কৰি দেখুৱা কিবা এটা আৰু মই গানো গাব নাজানো মোৰ ফালৰ পৰা একো নাই কোনোবাই মোক ভালকৈ লিখি দিয়ে সেইখিনি মই প্ৰকাশ কৰিবলৈ ট্ৰাইহে কৰোঁ কিন্তু মই নিজৰ ফালৰ পৰা একো কৰিব নোৱাৰোঁ মই মানে জোনালী মজুমদাৰ মই জোনালী মজুমদাৰ আজি দেখোন নিৰুপমা বাৰ বাৰ্থডে পাৰ্টি আছে বাৰ্থডেটো আজি 4 দিনমান আগতেই গ'ল কিন্তু বায়ে সৰুকৈ এটা আমাৰ জুম্বা চেণ্টাৰতে বাৰ্থডে পাৰ্টি আছে যাব লাগিব মই পাহৰি আছো নগ'লে যে বায়ে কিমান বেয়া পালে হয় নহয় আচলতে কি জানে ৰাতিপুৱা বিচনাখনৰ পৰাই যেতিয়া উঠি আহোঁ ইয়াতে জুম্বা চেণ্টাৰত আমি যেতিয়া বাহঁতক দেখোঁ মনটো মোৰ বৰ ভাল লাগি যায় বাহঁতৰ মুখকেইখনৰ হাঁহি ভৰা যি আনন্দৰে ইয়াতে জুম্বা কৰে য়োগা কৰে সঁচাকৈ বৰ ভাল লাগি যায় মনটো তাৰে মাজৰ এজনী আমাৰ নিৰুপমা বা সঁচাকৈ সদায় হাঁহি হাঁহি সোমাই হাঁহি হাঁহি কৰি থাকে
হাঁহি হাঁহি মানুহজনী ওলাই যায় সঁচাকৈ আমি বা তেনেকৈ থাকিব পাৰোঁনে নোৱাৰোঁ আমি বা নিৰুপমা বাৰ নিচিনা ইমান পজিটিভলি মান এটা লৈ থাকিব পাৰোঁনে নোৱাৰোঁ সঁচাকৈ বা সদায় তুমি এনেকৈ হাঁহি থাকিবা আমাৰ মাজত এপাহ এপাহ গোলাপ হৈ থাকিবা আমাৰ মৰমৰ বা হৈ থাকিবা আশীৰ্বাদ কৰা বা আমিও তাতে তেনেকেই থাকিব পাৰোঁ সদায় হাঁহি থাকিব পাৰোঁ য়োগা আৰু জুম্বাৰ গোটেই আমাৰ মানে মোৰ ছাত্ৰী বুলিয়ে ক'ব লাগিব মোতকৈ ডাঙৰো আছে সৰুও আছে মই ইয়াৰে মানে যোগা টিচাৰ যিহেতু এটা কাম কৰোঁ তো নিৰু বাইদেউ আমাৰ এই ৰিচেণ্টলি এটা আমাৰ ইউথ ট্ৰেইনিং লিডাৰশ্বিপ প্ৰগ্ৰেম হৈছিলে তো আমাৰ ল কলেজত বাইদেউ এতিয়া তাৰমানে পুৰা ইউথ আৰু সেই ট্ৰেইনিংটো কৰাৰ পিছত বাইদেউ এতিয়া আৰু মানে ডেকা হৈ গ'ল মুখত মিচিকিয়া হাঁহি বয়স একদম মানে কমি গ'ল এতিয়া 16 মান হ'ল বাইদেউৰ চাগে এনেকুৱা যেন হৈছে নাচ কৰি দিছোঁ তো মানে মোৰ বিশ্বাস আপোনালোকৰ তেনেকৈ থাকিব হাঁহি থাকিব আৰু মানে বাইদেউৰ যেনেকৈ আমাক এইবিলাক শিকাইছে মানে আমাক তেনেকৈ হাঁহিব লাগে বাইদেৱে শিকাইছে বাইদেউ ইমান ফূৰ্তিত থাকে গতিকে তেখেতৰ আজি শুভ জন্মদিনত মোৰ মানে যে এইফালৰ পৰাই বাইদেউক এটা এই ফুলৰ পুলি উপহাৰ দিছোঁ আৰু বাইদেউৰ এই পুলিটো যাতে সদায় মনত থাকে যে মামনি বুলি আৰু এইটোৱে মোৰ কামনা আৰু বাইদেউৰ দীৰ্ঘায়ু কামনা কৰি আৰু সদায় মুখতে মিচিকিয়াটো হাঁহি থাকক আৰু ভিনদেউৰ লগত যাতে সদায় মিলি যদি ধুনীয়াকৈ এনেকৈ থাকে আৰু এয়ে মোৰ কামনা উল্লাসৰ সকলোলৈকে মোৰ বহুত বহুত মৰম স্নেহ আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ নিৰু বাইদেউলৈ মোৰ মৰম আৰু ধন্যবাদ থাকিলে আজি সঁচাকৈ উল্লাস আনি দিছে উল্লাসে বয়স কমাইছে উল্লাসে হাঁহিব দিছে উল্লাসে নাচিব দিছে সৌ সিদিনাখন 5 ছেপ্টেম্বৰত আমি কিমান হাঁহিলোঁ কিমান নাচিলোঁ নাটক কৰিলোঁ শেষেই হোৱা নাই নাম গালোঁ ভিডিঅ'বিলাক খণ্ড খণ্ড কৰি দিয়া শেষেই হোৱা নাই আৰু শেষ নোহোৱাতে আকৌ আজি ৰবি ভট্টই মোক যেনে তেনে মাতিছে 6:30 আহিব লাগে বাইদেউৰ জন্মদিনলৈ আহি বহুত ভাল লাগিছে কিন্তু কথা হ'ল যে আমি আজি উপভোগ কৰিম নে ভৱিষ্যতেও এনেকুৱাকৈ থাকিম যদি আমি অকল আজিয়ে থকাটো ভাবিছোঁ তেতিয়াহ'লে আমাক তেনেকুৱাকৈ নিশ্চয় নাপাওঁ আমি আজিৰ যিজনী সেইজনী হৈ থাকিবলৈ আমি ভৱিষ্যতে পৰিকল্পনা কৰিব লাগিব আমাৰ মাজত কবি ওলাইছে আমাৰ মাজত নাট্যকাৰ ওলাইছে সাহিত্যিক ওলাইছে আৰু নামতিটো আছে কিমানজনী যে আছে নাম গোৱা মহিলা আমি গমেই পাইছোঁ সঁচাকৈ যে এই উল্লাসত আজি আকৌ নতুন ৰূপ এটা দেখিলোঁ বাইদেউৰ জন্মদিন এই জন্মদিনত বাইদেউ কিজানি ভাবিব পৰা নাছিল যে বাইদেউৰ জন্মদিন এনেদৰে উলহ মালহে পালন কৰিব গতিকে মই এই ক্ষেত্ৰত বাইদেউৰ অনুভৱ অলপ ক'বলৈ অনুৰোধ জনালোঁ নমস্কাৰ এই উল্লাসত এনেকৈ জন্মদিন পাতি মোক শুভেচ্ছা জনোৱাৰ বাবে আটাইলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ দীপিকা ভট্টাচাৰ্য ইমান ধুনীয়া কবিতা লিখি মোক যিমান হেৰি কৰিলে তাৰ বাবে দীপিকাক বহুত ধন্যবাদ তাৰপিছত আইমণিয়ে গল্প লিখি আনিছে পাপৰিয়ে কবিতা চব আটাইলে ইমান সৰু সৰু হ'লে উপহাৰ আনিছে গতিকে মই চবকে ধন্যবাদ যদি এনেকৈ জন্মদিন আজিলৈ মোৰ 60+ হৈছে মই আজিলৈ পাতা নাই কিন্তু আজি মোৰ এনেকুৱা লাগিছে যে মই এতিয়া 1-2 বছৰীয়া ছোৱালীহে মই এনেকুৱা বাৰ্থডে জীৱনত মোৰ কোনেও পাতা নাই আমাৰ দিনত বাৰ্থডে মানে মা দেউতাহঁতে এখন শৰাই দিয়ে বাছ সেয়ে কিন্তু এনেকুৱা ধৰণে বাৰ্থডে পাতা মই আজিলৈ মই পাতা নাই গতিকে বহুত ভাল লাগিছে আৰু আটাইকে মই বহুত ধন্যবাদ ধন্যবাদ বাইদেউ এতিয়া এই উল্লাসেই আমাৰ আনন্দ এই উল্লাসেই আমাৰ হাঁহি এই উল্লাসৰ চোতালখনতে এপাহি ফুলৰ পাহি য'ত আমি ৰাতিপুৱাই আহিছোঁ আমি তাক চুইছোঁ তাৰ
গণ লৈছোঁ আবেলি আকৌ সেই উল্লাসৰ ফুলপাহ সুন্দৰকৈ আমি সামৰি থৈ আকৌ উভতি গৈছোঁ আকৌ ৰাতিপুৱা আহিছোঁ গতিকে আমাৰ এই জীৱনটো আমাৰ বুলি নহয় আমাৰ প্ৰত্যেকৰে জীৱনটো এই উল্লাসৰ চতালৰ সেই ফুলপাহে যেন আকৌ ফুলাই তোলে আকৌ হাঁহিৰ উলক জনায় গতিকে তাৰেই ভগৱানৰ ওচৰত কামনা কৰি মই মোৰ আজি এই অনুষ্ঠানটোৰ সামৰণি মাৰিলোঁ ধন্যবাদ শুভৰাত্ৰি